বন্ধুসকল প্ৰথমতে কৈ লওঁ যে আছাম ৰানাৰৰ এই বেংকটো কেনেকুৱা লাগিল। ইয়াতে লিখা আছে আছাম ৰানাৰ ডণ্ট টাচ মাই পাৰ্চনেল বেংক। তো এই বেংকখন কেনেকুৱা লাগিল আপোনালোকৰ শেষত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বন্ধুসকল এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল কি, যিহেতু মই বাহিৰত আহিছোঁ, বাহিৰত অহাৰ পিছত ইয়াতে এড্ৰেছটো চেঞ্জ কৰা নাই মোৰ ফ্লিপকাৰ্টত। তো সেইকাৰণে মই কি কৰিলোঁ, দোকানৰ পৰা বহাই এটা কিনি কিনে, তো যিহেতু মোৰ পইচা ইফাল বহুত খৰচ হৈ যায়, পকেটত থাকিলে খাবলৈ মন যায় ইটো সিটো বস্তু। তো তাৰ কাৰণে কি কৰিলোঁ, মই পইচাখিনি জমা ৰাখিবৰ কাৰণে মই এনেকৈ এটা পাৰ্চনেল বেংক এটা বনাই ল'লোঁ। তো ভিডিঅ'টো কেনেকৈ হ'ল গাইজ, শেষত কিন্তু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। পাৰিলে কমেণ্ট এটা কৰি জনাব কেনেকুৱা হ'ল। আৰু তোমালোককো কৈ আছোঁ, যিসকলে ঘৰত থকা বা বাহিৰত যোৱা, তো মোৰ নিচিনা এনেকুৱাকৈ তো পাৰিলে তোমালোকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি কিনে ল'ব পাৰা। কিন্তু মই এড্ৰেছটো জানা নাই, তথাপিও সেইকাৰণে মই দোকানৰ পৰা বয়াম এটা কিনি কিনে বনাইলোঁ। আৰু ভিডিঅ'টো কেনেকৈ হ'ল শেষত কমেণ্ট এটা কৰি যাবা। জয় হিন্দ।